আপোনালোকক ক'বলৈ ওলাইছোঁ ঘৰ পালোহি পাই পেলাই মানে হঠাতে এটা সিদ্ধান্ত হ'ল বিহুৰ পাছদিনাখনে আমি মানে বিহুৰ পাছদিনাখনে এই ঘৰটো এৰি পেলাই যাবগৈ লাগিব মই মানে ইমানেই কান্দিছোঁ চাওকচোন আজি দেখাই দিছোঁ আপোনালোকক আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল দেখা পাইছে এতিয়া ক'ত আছোহি এইফালে আমাৰ ককাইহঁতক চাওক কেইজন ককাই আছে 3জন ককাই আৰু সেইফালে ঘৰটো আছে এতিয়া একদম বহুত আন্ধাৰ ইয়াত লাইটৰ যিহেতুকে ব্যৱস্থা নাই আমি কি আনিছোঁ নহয় দেখাই দিয়ে কোনটো লাইট এইটো আনিছোঁ দেখিছেনে এতিয়া এইফালে ঢেকঢেকাই আছে দেখা পাব জানো এইয়া চাওক 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 পানী সিঁচি আছে দেখিছে পানী সিঁচি আছোঁ এইফালে লাইট দেখিছেনে এয়া হৈছে আমাৰ এইখিনিতে আছে আৰু এইফালে আমাৰ ককাইহঁতে ৰখি আছে কিমান সময় হয় ঠিক নাই আৰু ইয়াত ৰাতিপুৱা হ'বনে ককাই আজি শুকুৱালে কি কৰে ন পানী ওলাই আছে বহুত পানী আছে মানে এতিয়া ককাইহঁতৰ কাৰণে ভাতৰ ধুনীয়াকৈ যোগাৰ কৰি দিলোঁ এতিয়া আমি ঘৰলৈ যাওঁগৈ আপোনালোকক দেখাম ৰাতি আকৌ আহিম কাকু মেনাহঁতৰ লগত মানে 10:30 11টামান বজাত আকৌ আমি আহিম দেখাই থাকিম আপডেট দি থাকিম আপোনালোকক মাছ ধৰাও দেখাম দেই ৰাতি মাছ ধৰা দেখাব লাগিব ৰাতি নহয় ৰাতিপুৱাহে মাছ ধৰিম ন আপোনালোকে চাগে ধৰিবই পৰা নাইকিয়া এতিয়া পানী ইয়াত একে কিমান আছে এইয়া পানী চাওক দিলে ওলাবনে পানী এয়া চাওক এইয়া গাড়ী দেখিছেনে সেইটো হৈছে আমাৰ মেইন ৰাস্তা গাড়ী গৈ আছে চাওক মেইন ৰাস্তা সেইটো মানে চিধামুৰি গাঁৱত এইফালেদি চন্দ্ৰপুৰ হৈ গুৱাহাটী ওলাবগৈ পাৰে চাওক এইয়া গাড়ী দেখিছেনে পোহৰ এতিয়া কমাই দিছোঁ যা মই এইটো কাটিম এইখিনি কাটি দিম পেলালে এতিয়াই পৰিলেহেঁতেন আৰু এতিয়া আমি যাওঁগৈ লগ পাম অকণমান দেৰিকৈ দেই বন্ধু বান্ধৱীসকল এতিয়া চাওক ৰাতি 9টা বজাত আহিছোঁ একদম আকৌ ফিচাৰীলৈ পাছে পাছে আহিছে ডিপু স্কুটি লৈ আৰু এইফালে আমাৰ এওঁৰ লগত মই আহি আছোঁ আগে আগে চাওক ব'লক আৰু আকৌ 12টা বজাত আহিম কাকুহঁতৰ লগত কাকুহঁত যিহেতুকে এতিয়া দোকানৰ পৰা আহি পোৱাই নাই সেইকাৰণে আমি আহিলোঁ ককাইহঁতক কিবা এটা দিবলৈকো আহিছোঁ আৰু পেট্ৰল নাইকিয়া যিহেতুকে হৈ গ'ল মেচিনৰ আছে 2 লিটাৰমান হ'লেও আৰু দিবলৈ আহিছোঁ আমাৰ এতিয়া পুৰণা ফিচাৰীটো পাইছোঁহি আগৰ নতুন ফিচাৰীটো পাইছোঁহি পুৰণাটো নহয় ব'লক লগ পামগৈ একদম ফিচাৰী পাৰত ব'লক আৰু এতিয়া যাবলৈ ওলালোঁ বহুত সময় হ'ল বাজিলে 10টা এইপিনে মাইনা দোকানৰ পৰা আহি ভাত বনাই আছেহি এইফালে আমাৰ ডিকুলৈ চাওক এইফালে আমাৰ এওঁ এতিয়া যাওঁগৈ কোনোবা এজন আহিছে এইফালৰ পৰা দেই এইয়া নহয় ব'লা ব'লা কানি আহিছোঁ আকৌ আপোনালোকৰ ওচৰলৈ এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ ঘৰ পালোহি পাই পেলাই মানে হঠাতে এটা সিদ্ধান্ত হ'ল বিহুৰ পাছদিনাখনে আমি মানে বিহুৰ পাছদিনাখনে এই ঘৰটো এৰি পেলাই যাবগৈ লাগিব মই মানে মিষ্টাৰৰ লগত যাবগৈ লাগিব এই ঘৰটোত কাকু আৰু মাইনা থাকিব সেইকাৰণে মানে সেই কথাটো যেতিয়া গম পালোঁ ইমানেই কান্দিছোঁ চাওকচোন আজি দেখাই দিছোঁ আপোনালোকক আৰু কথাটো এনেকুৱা ধৰণৰ এতিয়া মানে আহি পেলাই কাপোৰ কানি চব পেকিং কৰিছোঁ কাৰণ ঘৰখন যেতিয়া এৰি থৈ যাম মই বহুত কাপোৰ কানি নিব লাগিব ন আহিবও নোৱাৰিম পটককৈ তাৰপিছতে ধুনীয়াকৈ কাপোৰ কানিখিনি পেকিং কৰিলোঁ কৰাৰ সময়তে মানে এনেকুৱা মনটো দুখ লাগিছে পেকিং কৰাৰ পাছত আলমাৰিত মানে তলাটো মাৰোহে তলাটো মানে হেৰি নহয় মানে তলাটো কিবা এটা মানে সেইটো অমংগলে নে কি নাজানো তলাটো মানে জাপ নেখায় হেৰি নহয় মানে মাৰ নেখায় ইমান তলাটো মাৰিছোঁ ইমান মাৰিবলৈ যত্ন কৰিছোঁ মাৰ নেখায় লাষ্টত মানে এনেকুৱাকৈ ঢকা দুটামান দিছোঁ ঢকা দুটামান দিয়াৰ লগে লগে মানে ঘপককৈ ডিকুদাহে কৈছে আপুনি মোক কিয় মাৰিছে মানে সেইটো সপোনহে আছিলে গম পাইছেনে আৰু এয়া যে মোৰ চকু পানী দেখিছে মই পিঁয়াজ কাটি মানে কাকুৱে বুট খাওঁ বুলি ক'লে পিঁয়াজ কাটি দিছোঁ বুটৰ লগত আৰু মোৰ কাৰণে অকণমান আদা আনিছোঁ পেটটো ভাল লাগি থকা নাই মানে হজম হোৱা নাইকিয়া নেকি আৰু যেতিয়া পিঁয়াজ কাটিছোঁ এনেকুৱা চকু পানী ওলাইছে আৰু সপোনটো যোৱা ৰাতি দেখিছিলোঁ
যোৱা ৰাতি সপোনটো এনেকুৱাকে দেখিছিলো যে আমাৰ এওঁ ঘৰ মানে বিহু পিছদিনাখনে যাবগে লাগিব একে আৰ্মি চাকৰি কৰা সপোন দেখিছো আৰু বিহুৰ পিছদিনাখনে যাব লাগিব আৰু মোক লৈ যাব মাইনানে আন্ধাৰ মুন্ধাৰ হৈ আছে নেকি পোহৰ হৈ আছে দেখোন তাৰপিছতে তেনেকে ক'লে কোৱাৰ লগে লগে বোলে যাবগে লাগিব বিহুৰ পিছদিনা কাপোৰ কানিখিনি পেকিং কৰা তাৰপিছত আৰু ইয়াৰ পৰা তালৈ যোৱা মানে চাদৰ মেখেলাখিনি লৈ যাব লাগিব কাৰণ তাত চাকৰি জেগাত আৰু ক'ত চাদৰ মেখেলা পাম তাৰপিছত পেকিং কৰি পেলাই আলমাৰিটো বন্ধ কৰিছো আলমাৰিটো বন্ধ নহয়হে নহয় এনেকুৱাকে ভুকু মাৰিছো তাৰপিছতে ডিকুৱে কৈছে মোক কিয় মাৰিছে তাৰপিছতে গম পাইছো এইটো সপোনহে আছিলে গতিকে আৰু ইয়াৰ পিয়াজ কটা চকু পানী গতিকে লগ পাম ৰ'ব বন্ধু বান্ধৱী সকল আহি পেলাই পালোহি একদম মোৰ শয়ন কক্ষ মানে ভাত পানী খাই একদম আজৰি হৈ আহিছো এইখিনিতে আপোনালোকক এটা মই কথা ক'বলৈ বিচাৰিছো এইমাত্ৰ এটা ভিডিঅ' পালো আৰু ভিডিঅ'টো কেতিয়াৰ সেইটো মই নাজানো কিন্তু কথাটো হৈছে আমাৰ মুখ্যমন্ত্ৰী মামাক এজন যুৱকে চৰ মাৰিছে আৰু সেই যুৱকজনে কোৱা মতে চৰ মাৰিছে কিন্তু চৰটো কিয় মাৰিছে কি কথা সেইটো মই আপোনালোকক এই ভিডিঅ'টো দি দিছো আপোনালোকে চাব কিন্তু আচৰিতকে এই যুৱকজনে কৈছে কথাকেইটা গতিকে আপোনালোকে চাব ভিডিঅ'টো তাৰপিছত আপোনালোকে কমেন্ট কৰিব কথাটো কি কথা সেইটো আপোনালোকে হয়তো গমেই পাইছে মানে আপোনালোকে হয়তো সেইটো বাতৰি চাইছে কথা এষাৰ আছে যে কথাতে বতা পায় কথাতে গটাও খায় আৰু চৰাই মৰে ৰৈ মানুহ মৰে কৈ গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজলৈ ভিডিঅ'টো দি দিছো চাব আৰু এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো অকনমান দেৰিকে মাছ ধৰা ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহি আছো এতিয়া বাই বাই আপুনি যেটো কথা কৈ আছে দিলুৱাৰ টিলুৱাৰ কথা যে কৈ আছে আপুনি দিলুৱাৰ টিলুৱাৰ লগত আপুনি লাগি নিজে হাৰিলেহে দুদিনত দুটা কাণ তলিয়া চৰ পৰিছে নাই আপোনাৰ গালত যে আদালততো আপোনালোকক আদালতে কাণ তলিয়া চৰটো দিলে নহয় আপোনালোকক যে দুটা কেছ লগালে দুটা কেছে ভুৱা বুলি প্ৰতিপন্ন হল তাৰ পাছত কেনেকৈ কথা ক'ব পাৰিছে আপুনি দিলুৱাৰ এগৰাকী ধৰ্মীয় সংখ্যালঘুৰ মানে আপোনাৰ শত্ৰু ধৰি লৈছো তেওঁৰ হাতত আপোনাৰ যে পৰাস্ত হল এতিয়া দিলুৱাৰ হাতত হিমন্ত বিশ্ব শৰ্মাৰ কেনেকৈ পৰাস্ত হল দুদিনত দুটা চৰটো খাইছে না আপোনালোকৰ চৰকাৰে আপুনি বিশেষকে আদালতেতো চৰটো দিছে প্ৰচণ্ড চৰ খুদাইছে আপোনাক আপুনিতো বেয়া কাম কৰিছে বুলি যাৰ কথা কৈ আছে দিলুৱাৰ হুছেইন মজুমদাৰ দা ক্ৰছ কাৰেণ্টৰ সাংবাদিক এতিয়া বেয়া কাম কৰিলে বুলি আপুনি ক'লে কিন্তু কোৰ্টে দেখোন আপোনাৰ কথাটো নুশুনে কোৰ্টে আপোনাক কৈছে যে আপুনি বেয়া কাম কৰিছে বুলিহে কৈছে আপুনি ভুৱা গোচৰ তৰি দিলুৱাৰ হুছেইন মজুমদাৰক ফচাইছে সেই কথাই কৈছে কোৰ্টে গতিকে লাজ আছে নাই আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ লাজ আছে নাই সেই কথাটো কৈছে মানে লাজ চৰম বস্তু অলপ থাকিব লাগে এতিয়া সাংবাদিকক মুখ বন্ধ কৰিবৰ কাৰণে তেওঁ যি ধৰণে অপচেষ্টা কৰিছিলে কিন্তু আপোনাৰ যি ষড়যন্ত্ৰ এইটো উফৰাই দিলে কোৰ্টে উফৰালে নাই কওক আপোনাৰ লাজ নাই সেইকাৰণে বুজি পোৱা নাই দিলুৱাৰৰ ভূতে আপোনাক খেদি ফুৰিছে সেইকাৰণে আপুনি দিলুৱাৰ টিলুৱাৰ পিছে পিছে লাগি আছো বুলি যে কৈছে যুঁজি আছো বোলে যিমান পাৰিছে আপুনি বোলে তাৰ কাৰণে গালিও খাইছে আপোনাক গালি দিবইতো মানুহে আপোনাক গালি দিব য'ত লাগিব লাগে তাত লগা নাই এতিয়া আপুনি যেটো কাম কৰিলে সেইটোতো আপুনি এক্সপ'জ হৈ গ'ল আৰু যোৱাকালি আমাৰ সাংবাদিক বন্ধু কেইজনমানে কৈছে যে পুলিচ বিলাক যিবিলাকে দিলুৱাৰ হুছেইন মজুমদাৰ তেখেতক যিবিলাক পুলিচে গ্ৰেপ্তাৰ কৰি তেওঁৰ ঘৰত ৰেড কৰিছে দোকানত ৰেড কৰিছে সাংবাদিক এজনক মানে পুলিচে কৈছে আমি কি কৰি আছো আমি নিজে গম নাপাওঁ বোলে ৰেড কৰিব গৈছে কি ৰেড কৰিব লাগে একো গম নাপায় সেইকাৰণে আপোনাৰ স্কুল কলেজৰ কিবা চাৰ্টিফিকেট লৈ গুচি আহিছে EMIত কিবা ডাম্পাৰ গাড়ী লৈছিলে কিবা কিবি লৈছিলে বুলি কৈছে এনে দেখুৱাব লাগে দেখুৱাইছে আৰু হাইস্কুলৰ আপোনাৰ চাৰ্টিফিকেট লৈ আপোনাৰ উচ্চতৰ মাধ্যমিক বা BA পঢ়ি থকাৰ চাৰ্টিফিকেট বিলাক লৈ আহিছে মানে এনেকে তাৰ পাছত পুলিচ বিলাকে নিজে পাগল হৈ গৈছে আমি কি কৰি আছো আমি নিজে গম নাপাওঁ বোলে এনেকুৱা এটা পৰিস্থিতি এতিয়া গতিকে বিষয়টো সিৰিয়াছ যদিও অলপ হাঁহি কথাটো কৈ আছো আপোনালোকে মেইন কথাটো বুজি লওক যি ধৰণে বৰ্তমান সময়ত আচলতে শাসন ব্যৱস্থাটো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি ধৰণে তেওঁ অৱনমিত কৰিছে এতিয়া ৰুল অফ ল বোলা বস্তুটো নাই এতিয়া আইনৰ শাসন চলা নাই হিমন্ত বিশ্ব শৰ্মাই যিটো ক'ব সেইটোৱে আইন এই মুহূৰ্তত গতিকে ইয়াৰ পৰা আমি সাৱধান হ'ব লাগে